মই অকল নগাঁৱই নহয় সামগ্ৰী নহয় সমগ্ৰ নগাঁও জিলাখনৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন আৰু জয়তে মই আমাৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰী ডিপুৰঞ্জন শৰ্মা ছাৰক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম। সচৰাচৰ আমাৰ ভিতৰুৱা অঞ্চলৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ মনত তেওঁলোক বিভ্ৰান্ত হৈ যায় আৰু তেওঁলোকৰ মনত এটা সদায় ভাৱ হয় যে তেওঁলোকে এনেধৰণৰ যিবোৰ কম্পিটিটিভ পৰীক্ষা তেওঁলোকৰ তাত উত্তীৰ্ণ হ'ব নোৱাৰিব। আৰম্ভণিয়ে তেওঁলোকে এটা ৰং ফুট বুলি যে কয় তাত আৰম্ভ কৰে যে আমি কেতিয়াও নোৱাৰিম সেই নোৱাৰা ভাৱটো আজি এটা এটা প্ৰকাশ বুলি মই কওঁ এগছি দ্বীপ জ্বলোৱা হৈছে আৰু সেই দ্বীপগৰাকীৰ প্ৰকাশে আমাৰ সমগ্ৰ এই অঞ্চলটিক প্ৰকাশিত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। যিসকল ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক ইয়াত উত্তীৰ্ণ কৰা হৈছে তেওঁলোকক ইয়াত নামভৰ্তি কৰোৱা হৈছে কিন্তু বহু ক্ষেত্ৰত তেওঁলোকৰ মনৰ যি আশা থাকে সেই আশাবোৰ আমি চুৰমাৰ হৈ ভাঙি যোৱা দেখোঁ যিহেতুকে তেওঁলোকে সেই উচিত সময়ত সেই গাইডেন্সটো নাপায়। আজি এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে অকল কম্পিটিটিভ পৰীক্ষাৰ ক্ষেত্ৰতে নহয় তেওঁলোকক এজন সুনাগৰিক কৰাৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ এটা অৱদান আগবঢ়াব। তাৰ বাবে অনুষ্ঠানটিৰ উত্তৰটো কামনা কৰিছোঁ আৰু পুনৰবাৰ বিধায়ক মহোদয়ক মই আমাৰ সকলোৰে হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।